এই গাড়ীখন আমি আবদ্ধ কৰিবলৈ এইটো কাৰণে বাধ্য, কাৰণ শিৱসাগৰৰ পৰা গাড়ী বহুত চলি আছে আৰু যিহেতু তেওঁলোকে এনেকুৱা এখন গাড়ী আনিছে যিখন গাড়ী ইয়াত অভাৱ নাই, সেনেকুৱা মডেলৰ গাড়ী আমাৰ শিৱসাগৰত আজি 5 বছৰ আগৰ পৰাই 25 লাখ গাড়ীয়ে চলাই আছে। ড্ৰিমৱে আছে, SIS ৰূপম আছে, বহুত কেইখন গাড়ী ইয়াৰ পৰা চলি আছে আৰু এতিয়া সময় আমাৰ অভাৱ নাই। যিহেতু যদি সময় থাকিলেহেঁতেন তেওঁ আহিলেহেঁতেন আমি একো বেয়া নাপালোহেঁতেন। এতিয়া তেওঁক লৈ এই কথাটোক লৈ আমি 10 দিনৰ আগত তেওঁক আমি থানাত কাগজ দিলোঁ। তেওঁলোকে গাড়ীখন ইয়াৰ পৰা অঁতৰাবৰ কাৰণে আমি ক'লোঁ। বহুত লগা যুঁজাৰ পিছত গাড়ীখন ইয়াৰ পৰা অঁতৰাই নিলে। তাৰপিছত হঠাতে আকৌ আজি গাড়ীখন আহি লগাইছে, এই কাৰ লগত একো আলোচনা বিলোচনা নকৰাকৈ। আৰু ইয়াত কথাটো হ'ল কি আমি মালিকৰ লগত আলোচনা কৰি ল'ব লাগে। আৰু ইয়াত গাড়ী আছে আৰু আমাৰ গাড়ী এভেইলেবল আছে। ইয়াতে মানুহ কমটি আছে, গাড়ী বেছি আছে। এই গাড়ীখন আমি আবদ্ধ কৰিবলৈ এইটো কাৰণে বাধ্য, কাৰণ শিৱসাগৰৰ পৰা গাড়ী বহুত চলি আছে আৰু যিহেতু তেওঁলোকে এনেকুৱা এখন গাড়ী আনিছে যিখন গাড়ী ইয়াত অভাৱ নাই, সেনেকুৱা মডেলৰ গাড়ী আমাৰ শিৱসাগৰত আজি 5 বছৰ আগৰ পৰাই 25 লাখ গাড়ীয়ে চলাই আছে। ড্ৰিমৱে আছে, SIS ৰূপম আছে, বহুত কেইখন গাড়ী ইয়াৰ পৰা চলি আছে আৰু এতিয়া সময় আমাৰ অভাৱ নাই। যিহেতু যদি সময় থাকিলেহেঁতেন তেওঁ আহিলেহেঁতেন আমি একো বেয়া নাপালোহেঁতেন। এতিয়া তেওঁক লৈ এই কথাটোক লৈ আমি 10 দিনৰ আগত তেওঁক আমি থানাত কাগজ দিলোঁ। তেওঁলোকে গাড়ীখন ইয়াৰ পৰা অঁতৰাবৰ কাৰণে আমি ক'লোঁ। বহুত লগা যুঁজাৰ পিছত গাড়ীখন ইয়াৰ পৰা অঁতৰাই নিলে। তাৰপিছত হঠাতে আকৌ আজি গাড়ীখন আহি লগাইছে, এই কাৰ লগত একো আলোচনা বিলোচনা নকৰাকৈ। জাষ্ট কিবা এটা কাৰোবাৰ যদি পাতিছে সেনেকেতো নহ'ব ন, কাৰণ আমাৰ ইয়াত গাড়ী আছে আৰু গাড়ীখিনি আমাৰ ইয়াত যিটো গাড়ীখন লগাইছে সময়, সেই সময়তো ইয়াত অলৰেডি এখন গাড়ী দুখন গাড়ী ইয়াৰ পৰা ওলাই যায়। তেনেকুৱা সময়ত যদি লগাই দিয়ে, সেই থলুৱা ব্যৱসায়ীজন ক'ত যাব? তেওঁ কি মানে যদি গাড়ীখন বিকি যদি তেওঁ গুচিয়ে যায়, তো আজি লছটো কাৰ? শিৱসাগৰ ৰাইজৰ ডিষ্ট্ৰিক্টৰখনহে লছ হ'ব। আৰু আমি ইয়াত এজন দুজন মানুহ নহয়, 17-18জন মালিকে আমাৰ উপস্থিত কৰা হৈছে। তেওঁক আমি কৈছোঁ যে আপুনি ইয়ালৈ নাহিব বুলি, কাৰণ তেওঁ আমাৰ সিদ্ধান্ত এইটোৱে যে আমি ইয়াৰ পৰা গাড়ীখন চলাবলৈ দিয়াত আমাৰ চবৰে আপত্তি আছে, কাৰণ ইয়াত গাড়ী আছে, ইয়াত গাড়ী নাইকিয়া হৈ যোৱা নাই। আৰু শিৱসাগৰ বাসিন্দা হিচাপে মই এটা কথাই কওঁ, যদি শিৱসাগৰ ৰাইজখনে গাড়ীখনৰ ব্যৱসায়ৰ পৰা যিখিনি ল'ৰা যি চলি আছে, সেই ল'ৰাখিনি যদি এই গাড়ীখন বিকিবলগীয়া হয় নিজৰ চলাই থকা কেইখনৰ কাৰণে, দূৰৰ ডিষ্ট্ৰিক্টৰ পৰা অহা গাড়ী এখনৰ কাৰণে, তো এই ব্যৱসায়টো লছ হোৱা মূল কাৰণটো কোন হ'ব? আমি নিজে হ'ম। যদি আমি এইটো আজি নধৰোঁ, আমি নিজে এদিন নহয় এদিন আমি লছত কৰিমগৈ। আৰু লোকচানটো কাৰ হ'ব? আমাৰ ডিষ্ট্ৰিক্টখনে আল্টিমেটলি লোকচান হ'ব, কাৰণ চবেই ইনভেষ্টমেণ্ট কৰি আহিছে। আৰু এখন গাড়ী বনাওঁতে আপোনাৰ 80 লাখৰ পৰা 1 কোটি টকাৰ ওচৰত খৰচা আছে। শিৱসাগৰত মই জনালৈকে 40 কৰোৰ টকা মানৰ ল'ৰাবিলাকে ইনভেষ্ট কৰি আহিছে। সেই 40 কৰোৰ টকা পানীত ডুবি গুচি যাব। তো আপোনালোকে মোক কওক, যদি আমি ইয়াত অপজিট কৰিছোঁ যে গাড়ীখনক আমি অহাটো অফেণ্ড কৰিছোঁ, যে এইটো আমাৰ ভুল হৈছে নে শুদ্ধ হৈছে? কাৰণ আমি শিৱসাগৰ বাসিন্দা হিচাপে আমি এইটো ক'বই লাগিব। এতিয়া আমি এইটোৱে বিচাৰিছোঁ যে শিৱসাগৰ, এইটো অকল মোৰ কথা নহয়, এতিয়া যিয়ে বহুত কেইজন ল'ৰা বৰ্তমান চব ছাইডত ৰখি আছে, তেওঁলোকৰ কথা এটা যে বিকাজৰ গাড়ীখন আমাৰ এবাৰ চলিবলৈ দিয়া নহ'ব। এই বিকাজৰ নামৰ বাছখন আজি 10 দিনৰ আগত শিৱসাগৰলৈ এবাৰ আহিছিলে। তাৰপিছতে তেওঁক কোৱা হৈছিলে যে আপুনি যিহেতু গাড়ীখন ইয়াত এনেকৈ লগোৱাটো কথা নহয়, কাৰণ আমাৰ ইয়াত চব গাড়ী এটা সময়মতে চলি আছে। 8টা বজাত, 9টাত, 6টাত আছে, 10টালৈকে গাড়ী আছে। তেওঁ গাড়ীখন দাদাগিৰি কৰি আনি পেলাই মাজতে পাতিছে, চব ইয়াত থলুৱা ব্যৱসায়ী যিখিনি গাড়ী আছে তেওঁলোকৰ লগত পাতিছে। তো ইয়াত আগৰ যিকেইজন ল'ৰা আছে তেওঁলোকে বাছত চলাই আছে, তেওঁলোকে সেই গাড়ীখন তেতিয়া কোন সময়ত চলাব? আৰু এওঁ এই কথাটো কাৰো লগত আলোচনা বিলোচনা নোহোৱাকৈ জাষ্ট মন মৰ্জি কৰি পেলাই আহিছে যে আমি এবাৰ গাড়ীখন চলামেই। যিহেতু তেওঁলোকৰ লগত এবাৰ আমাৰ থানাত DC অফিচত DTO DC লগত আমি গোটেইখিনি কথা পতা হৈছিলে। তেওঁলোকে তেওঁলোকৰ কথা নেমানিও ইয়ালৈ গাড়ীখন আনিছে চলাবৰ কাৰণে। আৰু আজিও তেওঁলোকে অনলাইনত গাড়ীখন খুলি ৰাখিছে। ৰেড বাছ বুলি এটা এপ আছে, এই এপটোত আপুনি গাড়ীখন দেখাব। ইয়াত 8:45 শিৱসাগৰৰ পৰা অলৰেডি গাড়ী আছেই। তেওঁলোকে এতিয়া অৱস্থাতো গাড়ীখন আনিছে, আনি মেলি আকৌ আজি ইয়াত গাড়ীখন লগাইছে। আৰু কথাটো ইয়াতে শেষ হৈ নাযায়। কথাটো এনেকুৱা হৈছে যে ইয়াত 18জনৰ পৰা 20জনলৈকে শিৱসাগৰৰ বাসিন্দা, আমি শিৱসাগৰ লোকেল ল'ৰা হয়, আমি ইয়াক অপ'জ কৰিছোঁ। যিহেতু এজন মানুহ ইয়াৰ নহয়, তেওঁ তিতাবৰৰ মানুহ হয়। তেওঁ আমাক নেগলেক্ট কৰি আমাৰ কথা নুশুনাকে, নিমিলাকে, কোনো কথা নোহোৱাকে এখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টত গৈ পেলাই তেওঁ গাড়ীখন আজি আকৌ ইয়াত লগাইছেহি। যিহেতু মই শিৱসাগৰ ৰাইজক মই সুধিছোঁ যে কথাটো যুক্তি হ'ব নে নহ'ব, কাৰণ আমিবিলাক ক'ত যাম তেতিয়া? আমাৰ গাড়ীবিলাক আমি কি কৰিম? যিহেতু আমাৰ থলুৱা ব্যৱসায়ীখিনি গাড়ীখন চলাই আছোঁ, সেই ল'ৰাখিনি ক'লৈ যাব? গাড়ীখনকে আমি ৰাস্তাত বন্ধ কৰি আমি গাড়ীবিলাককে আমি চব বেংকৰ আগে লগাই দিওঁ। যদি তেওঁলোকে ইয়াত দাদাগিৰি কৰি সময় কাৰো আলোচনা বিলোচনা নোহোৱাকৈ সময় তাত গাড়ীখন চলাইছে, এইটোতো কোনো যুক্তি কথাত নাহে। এইটো কমপ্লিট আমাৰ লগত এখন ডিষ্ট্ৰিক্টত তেওঁ অপ'জ কৰি তেওঁ ডিষ্ট্ৰিক্টৰ ল'ৰাখিনিৰ কথা নুশুনি আমাৰ এগেইনষ্টত গৈ আছে, যিটো নেকি কোনো ধৰণৰ যুক্তি নহয়। আৰু এই কথাটোক লৈ আমি আজি প্ৰশাসনকো কোৱা আছে, প্ৰশাসনে আমাক
নিৰ্ণয় দিব। আৰু যিহেতু এটা গাড়ী সময় খালী আছে ৰাতিপুৱা 10 বজাৰ পিছত আৰু ৰাতি 10 বজাৰ পিছত, তেওঁ 10টা বজাৰ পিছতো যদি আমাক প্ৰশাসনে আমাৰ লগত কথা বতৰা পাতে আমি চলাব দিম বুলি আমি ভাবিছো। কিন্তু সেইটো মই অকলে ক'ব নোৱাৰো, যিহেতু মোৰ লগত বহুতখিনি গাড়ী মালিক আছে, তেওঁলোকৰ লগত মই আলোচনা বিলোচনা কৰিহে ক'ব পাৰিম। কিন্তু যিমানলৈকে আমি জানো, যিহেতু এবাৰ দুবাৰ নহয়, আজি 3বাৰ 4বাৰ কৰি এইটো কাম কৰিছে। এবাৰ আমি থানালৈ মাতিলো, তাত আহিলে তেওঁ লিখা একো নিদিলে, লিখা নিদি মেলি আকৌ তেওঁ কাকো সোধ পোছ নোহোৱাকৈ আলোচনা নোহোৱাকৈ তেওঁ গাড়ীখন আজি লগাইছে। যিহেতু আমি গাড়ীখন ধৰিবলৈ আমি বাধ্য, কাৰণ আমাৰ ওচৰত অপশ্যন বুলি ক'বলৈ একো নাই। আমি গাড়ীখন আজি যদি নধৰো, গাড়ীখন এবাৰ সদায় আমাৰ মুখৰ আগেদি যাব, কোনো আলোচনা নোহোৱাকৈ, কোনো চুক্তি নোহোৱাকৈ। আৰু আমাৰ যিহেতু 8টা 45 এতিয়া ৰাতিপুৱা গাড়ী লগাইছে, 8টা 45 ইয়াত গাড়ী লোকেল ল'ৰা ভাগত চলি আছে, সেই ল'ৰাকেইটা ক'ত যাব? সিহঁতি কি গাড়ীখন বিক্ৰী কি কৰিবলৈ গুচি যাব নেকি এতিয়া? নেকি তেওঁলোকে ব্যৱসায়টো খতম কৰি দিয়ক, ইয়াক ৱেলকাম কৰি তেওঁলোকে ব্যৱসায়টো শেষ কৰি তেওঁলোক ঘৰত মানে বহি থাকক। সেইটো যদি শিৱসাগৰ ৰাইজে বিচাৰিছে তেতিয়াহ'লে আপোনালোকে সেইটোৱে কৰক। আৰু যিটো মই ক'লো যে আপোনাৰ গাড়ীখন আমি চলাব দিয়াত আমাৰ আপত্তি আছে, যদি মোৰ কথা মতে আপোনালোকে হয় ভয় দিয়ে বা আপোনালোকক যদি এই কথাটো যদি আপোনালোকে ৰাইট বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকক ছাপোৰ্ট আমাক লাগে। সেইটো কাৰণে আপোনালোকক আজি আনিছো, ছাপোৰ্ট আমাক কৰক। আজি বহু বছৰ ধৰি পিনি আমাৰ শিৱসাগৰ জিলাৰ পৰা নিজৰ শিৱসাগৰ জিলাৰ ভিতৰত থলুৱা ব্যৱসায়ীখিনিয়ে বাছ যাত্ৰা আৰম্ভ কৰি আছিলে। তেনেস্থলত আজি এখন বাছ হঠাতে আহি যোৰহাটৰ বিকাশ দাস নামৰ গাড়ীখন আহি আমাৰ শিৱসাগৰ জিলাত কোনো আমাৰ কমিটিৰ পৰা সহায় সহযোগ নকৰাকৈ তেওঁ নিৰ্দিষ্ট টাইমত গাড়ীখন শিৱসাগৰৰ পৰা চলাব বিচাৰিছে। তেনেস্থলত আমাৰ আজি এটাই দাবী উত্থাপন কৰিব বিচাৰিছোঁ, আজি যি সময়ত মূল্যবৃদ্ধিয়ে আমাৰ দেশখন বা ৰাজ্যখন জুৰুলা কৰিছে, তেনেস্থলত আমাৰ শিৱসাগৰ যিসকল থলুৱা মালিক তেখেতৰ গাড়ী বেংকত ঋণ পৰিশোধ কৰিবলৈ আজি হাহাকাৰ লাগিছে। তেনেস্থলত আহি বিকাশ দাস নামৰ গাড়ীখনে অবৈধভাৱে তেওঁলোকৰ বাছ সেৱা আৰম্ভ কৰিছে। আমাৰ এতিয়া মূল দাবী হৈছে কোনো কাৰণত আমাৰ শিৱসাগৰ দিবানৈ বাছ কমিটিয়ে শিৱসাগৰৰ পৰা গাড়ীখন চলিবলৈ দিয়া নহ'ব, 1 নম্বৰ আমাৰ ডিমাণ্ড। দ্বিতীয়তে, যদি চলে কোনো কাৰণত আমাৰ নিৰ্দিষ্ট গাড়ীখনৰ টাইমৰ ভিতৰত আমি চলাবলৈ দিয়া নহ'ব। হয় তেওঁ ৰাতি 10 বজাৰ পিছত চলাব লাগিব, নহয়তো 10টা 30ৰ পিছত চলাব লাগিব, যদি তেওঁলোকে ভাবে চলাম বুলি। কোনো কাৰণত কমপ্লিট এতিয়া আমাৰ শিৱসাগৰ জিলাৰ লোকেল যি চেণ্টিমেণ্টৰ লগত তেওঁলোকে গেম খেলিছে, আমি কোনো কাৰণত এই মানি ল'ব নোৱাৰিম। আমি প্ৰশাসনিকভাৱে আমি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আমি এখন দৰখাস্ত প্ৰদান কৰিছোঁ, শিৱসাগৰ আৰক্ষী থানাত দিছোঁ, আমাৰ DTO অফিচত দিছোঁ, পৰিবহণ বিভাগত আমাৰ আবেদন দাখিল কৰিছোঁ। সকলোবিলাক আমি অখিল গগৈ দেৱতাকো দিয়া হৈছে। সকলোৱে প্ৰশাসনে দিশটো চাব বুলি আমি আশ্বাস ৰাখিছোঁ। তেওঁলোকৰ কোনো বৈধভাৱে অনুমতি আমি দেখা নাই। অনুমতি কোনে দিলে, ক'ৰ পৰা দিলে, সেইটো এতিয়ালৈকে আমাৰ বিষয়বস্তুলৈ অহা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।